নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ পৃথিৱী থকালৈকে থাকিব কংগ্ৰেছ দল এই মন্তব্য এবাৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ বিধানসভা চৌহদৰ বাহিৰত থিয় হৈ এই মন্তব্য কৰিছে এবাৰ বিধায়কগৰাকীয়ে তেওঁ উল্লেখ কৰিছে যে যি কংগ্ৰেছে এটা সময়ত ব্ৰিটিছ নেতৃত্বৰ গুলিও মূৰ পাতি লৈছিলে যি কংগ্ৰেছে গালি আৰু সমালোচনাৰ পিছতো পুনৰবাৰ ৰাইজৰ নেতৃত্বলৈ অসমৰ পৰা বিজেপি শাসনৰ যি অপব্যৱহাৰ বা বিজেপি শাসনৰ সেই অপশাসন উফৰাই পেলাবৰ বাবে তেওঁলোকে একত্ৰিত হৈছে তেওঁলোকে আগুৱাই গৈছে সেই কংগ্ৰেছ পৃথিৱী থকালৈকে থাকিব বুলি উল্লেখ কৰিছে এবাৰ বিধায়কগৰাকীয়ে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ এবাৰ কংগ্ৰেছৰ জন্ম কেৱল মাত্ৰ ক্ষমতা লাভৰ বাবে হোৱা নাই বুলি উল্লেখ কৰিছে জাকিৰ হুছেইন চিকদাৰে ভাৰতবৰ্ষ স্বাধীন কৰিছিল একমাত্ৰ কংগ্ৰেছে একমাত্ৰ দল যিয়ে ভাৰতবৰ্ষখন স্বাধীন কৰিছিলে আৰু যাৰ বাবে আমি সকলোৱে আজিৰ এই গণতান্ত্ৰিক অৱস্থা পাইছো ধৰ্ম নিৰপেক্ষ সকলক লৈ 2026ত নিৰ্বাচন খেলাৰ সংকল্প লৈছে এতিয়া কংগ্ৰেছে গালি আৰু সমালোচনাৰ পিছত কংগ্ৰেছ আগুৱাই গৈছে গালি আৰু সমালোচনা শুনিও কিন্তু কংগ্ৰেছ আগুৱাই গৈছে আমি ব্ৰিটিছ নেতৃত্বৰ গুলিও মূৰ পাতি লৈছো আমাৰ যিসকল পূৰ্বপুৰুষ তেওঁলোকে ব্ৰিটিছৰ নেতৃত্বৰ সকলৰ গুলিও মূৰ পাতি লৈছিলে বুলি উল্লেখ কৰিছে আৰু বিধানসভা চৌহদত এই মন্তব্য এবাৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ ইতিমধ্যে অখিল গগৈয়ে কংগ্ৰেছৰ সন্দৰ্ভত যি মন্তব্য কৰিছে ইয়াৰ পিছতে এতিয়া কংগ্ৰেছ দলৰ মাজত তীব্ৰ ক্ষোভ তথা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ মাজত আৰু ইয়াৰ পিছতে এবাৰ বিধানসভা চৌহদৰ বাহিৰত এবাৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে তেওঁ এই বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে তেওঁ উল্লেখ কৰিছে যে যেতিয়ালৈকে পৃথিৱী থাকিব পৃথিৱী থকালৈকে কংগ্ৰেছ দলটি সদায় থাকিব বুলি উল্লেখ কৰিছে কংগ্ৰেছ দল কেতিয়াও নোহোৱা হৈ নাযায় কিয়নো কংগ্ৰেছ দল এনেকুৱা এটা দল যিটো দলে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আৰম্ভণিৰ পৰাই অৰ্থাৎ স্বাধীন হোৱাৰ আগৰ পৰাই তেওঁলোকে ভাৰতবৰ্ষত আছে আৰু তাৰ পৰা আজি ইমান বছৰ দীৰ্ঘ সময় ধৰি তেওঁলোকে বৰ্তি আছে ভাৰতবৰ্ষ স্বাধীন কৰিছিলে একমাত্ৰ কংগ্ৰেছে যিসকল ধৰ্ম নিৰপেক্ষ ব্যক্তি কিয়নো কংগ্ৰেছৰ পূৰ্বপুৰুষসকলে অসম তথা ভাৰতবৰ্ষ তথা আন ৰাজ্যসমূহক ধৰ্ম নিৰপেক্ষভাৱে যাতে ৰাজ্যৰ সকলো মানুহ থাকিব পাৰে দেশৰ সকলো মানুহ থাকিব পাৰে তাৰ বাবে তেওঁলোকে সংবিধান ৰচনা কৰিছিলে আৰু সেয়েহে এতিয়া হাজাৰ সমালোচনা হাজাৰ গালিৰ সন্মুখীন হৈও কংগ্ৰেছে আগন্তুক দিনত কিন্তু সদায় ধৰ্ম নিৰপেক্ষভাৱে চলি যাব আৰু এবাৰ তেওঁ উল্লেখ কৰিছে যে গালি আৰু সমালোচনাৰ পিছতো আমি কংগ্ৰেছ দল এবাৰ একত্ৰিত হৈছো আৰু আমি 2026ত অসমৰ পৰা বিজেপিৰ যি শাসন সেই শাসন উপৰাই পেলাবৰ বাবে ৰাইজৰ যি সহায় সহযোগিতা ৰাইজৰ আহ্বান মৰ্মে আমি এবাৰ সকলো একত্ৰিত হৈছো তাত আন সকলে আমাক কেনেদৰে গালি পাৰে আন সকলে আমাক কেনেদৰে সমালোচনা কৰে হেয়া আমি কেতিয়াও ভবা নাই আমি কেৱল মাত্ৰ ধৰ্ম নিৰপেক্ষ ব্যক্তিসকলক লগত লৈ আমি কংগ্ৰেছ দলে আগুৱাই যোৱাৰ সিদ্ধান্ত কৰিছো যি কংগ্ৰেছে এটা সময়ত ব্ৰিটিছ নেতৃত্বৰ গুলি মূৰ পাতি লৈছো সেই কংগ্ৰেছে এতিয়া এনে ধৰণৰ গালি আৰু সমালোচনা ভয় নকৰে বুলি বিধানসভাৰ বাহিৰত এনেদৰে উত্তপ্ত তথা উত্তাল মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত বিধায়কগৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো স্বাধীন কৰিছে কংগ্ৰেছ দলৰ নেতৃত্বত আজি যে ভাৰতবৰ্ষত বিভিন্ন ৰাজনৈতিক দল জন্ম লাভ কৰিছে আৰু ৰাজনৈতিক দলে ভোট যুদ্ধত নামি দেশ স্বাধীন কৰাৰ পিছতহে তেওঁলোকে ভোট যুদ্ধত নামাৰ কাৰণে ক্ষমতা পাইছে আৰু এই ক্ষমতা কোনে দিছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে দিছে পৃথিৱী থাকে মানে ভাৰতীয় ৰাইজৰ আশীৰ্বাদ কংগ্ৰেছ দলৰ লগত থাকিব আৰু পৃথিৱী থাকে মানে এইখন দেশত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মানুহৰ হকে কাম কৰি যাব বেলেগ ৰাজনৈতিক দল আৰু আমাৰ মাজত বিভিন্ন ক্ষেত্ৰত কিছু পাৰ্থক্য আছে কংগ্ৰেছ দলৰ জন্ম হৈছিল কেৱল ক্ষমতা লাভৰ কাৰণে নহয় কংগ্ৰেছ দলৰ জন্ম হৈছিল ভাৰতীয় মানুহখিনিক ইংৰাজৰ হাতৰ পৰা অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ স্বাধীনতা খৰ্ব কৰিছিল ইংৰাজসকলে সেই ভাৰতীয়সকলৰ স্বাধীনতা ঘূৰাই অনাৰ কাৰণে কংগ্ৰেছ দলৰ জন্ম হৈছিল আৰু কংগ্ৰেছ দলে আন্দোলন কৰি যুদ্ধ কৰি ভাৰতবৰ্ষখনত ভাৰতীয় জনতাৰ কাৰণে স্বাধীনতা ঘূৰাই আনিছে গতিকে নিৰ্বাচন আহিব নিৰ্বাচন যাব কংগ্ৰেছ দলে নিজৰ নীতি আদৰ্শৰে কাম কৰি যাব
আজি যি প্ৰসংগ ৰাজ্যখনত চলি আছে বা যিবিলাক কথা আপোনালোকে বিভিন্নজনে সুধিম বুলি ভাবি আছে সুধি আছে একেবাৰে স্পষ্টভাৱে কওঁ কংগ্ৰেছ দলে আহি থকা সময়খিনিত 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ শাসনৰ পৰা বিজেপিক বিদায় দিব বিচাৰে হেয়া অসমৰ ৰাইজৰ আহ্বান অসমীয়া জাতিৰ আহ্বান অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত কংগ্ৰেছ দলে আহি থকা সময়খিনিত সকলোকে লৈ ধৰ্ম নিৰপেক্ষ নীতিত বিশ্বাসী সকলক লৈ একেলগে নিৰ্বাচন খেলাৰ কাৰণে পণ লৈছে সিদ্ধান্ত লৈছে সংকল্প লৈছে উদাহৰণস্বৰূপে যদি আপোনালোকক কওঁ যে কংগ্ৰেছ দলে কিমান মহানুভৱতা দেখুৱাইছে কংগ্ৰেছ দলে কিমান মহানুভৱতা দেখুৱাইছে এই কথাবিলাক যদি আপোনালোকক ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে লক্ষ্য কৰিব যে যোৱা কিছুদিন ধৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কোনোবাই সমালোচনা কৰিছে আমাৰ দলৰ জ্যেষ্ঠ 3-4জন নেতাক মুকলিকৈ সংবাদ মাধ্যমত সমালোচনা কৰিছে তাৰ পিছতো বিজেপিক ৰাজ্যখনৰ ক্ষমতাৰ পৰা বিদায় দিয়াৰ স্বাৰ্থত মহানৱতা লৈ আমাৰ দলৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও গৈ একেলগে আলোচনাত মিলিত হৈছে লক্ষ্য এটাই বিজেপিক বিদায় দিয়াৰ কাৰণে গতিকে কংগ্ৰেছ দলে বিজেপিক বিদায় দিয়াৰ কাৰণে আৰু মিত্ৰতাৰ কাৰণে সকলো ধৰণৰ ক্ষেত্ৰত আগুৱাই যাব আৰু মহানৱতা থাকিব এটাই স্বাৰ্থত অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত কংগ্ৰেছ দলে মহানৱতা আপোনালোকে কংগ্ৰেছ দলৰ মাজত দেখা পাব গালি পাৰিছে সমালোচনা কৰিছে তাৰ পিছতো কংগ্ৰেছ দলে আগুৱাই গৈছে 2026 চনত অসমীয়া ৰাইজে বিচাৰিছে বিজেপিয়ে অসমত ক্ষমতা পাব নালাগে অসম আৰু আমি কংগ্ৰেছ দলে ব্ৰিটিছ পুলিচৰ বন্দুকৰ গুলি পাতি লৈছিল আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বই ব্ৰিটিছ পুলিচে লাঠিৰে কোবাই বহু মানুহক হত্যা কৰিছিল সেই সময়ৰ কংগ্ৰেছৰ নেতৃত্বক কিমানক জেলৰ ভিতৰত ৰাখিছিল কালাপানীত দিছিল তাৰ পিছতো ভাৰতীয় মানুহৰ স্বাৰ্থত এইখন দেশৰ স্বাৰ্থত কংগ্ৰেছ দলে আগুৱাই গৈছিল কাম কৰিছিল আৰু আহি থকা সময়তো অসমৰ অসমীয়া ৰাইজক শান্তি দিয়াৰ কাৰণে উন্নয়ন দিয়াৰ কাৰণে মুক্তি দিয়াৰ কাৰণে কংগ্ৰেছ দলে কাম কৰি যাব থ্যাংক ইউ